নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, অহা জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া আছাম পুলিচৰ ৰিক্ৰুটমেণ্টৰ বাবে ৰিটেন এক্সামত কি কিতাপ পঢ়িব, কিমান মাৰ্কৰ এক্সাম হ'ব, এই ৰিটেন এক্সামত নিগেটিভ মাৰ্ক থাকে নে নাথাকে, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টিৰ যোগেৰে জনাম। তো চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। আছাম পুলিচৰ জিকে কুৱেশ্যনৰ বাবে আপোনালোকে শান্তনু কৌশিক বৰুৱাৰ অসমীয়াৰ বুকখন ল'ব পাৰে। ইয়াতে অসমৰ বিষয়ে সকলো ধৰণৰ তথ্য পোৱা যায়। শান্তনু কৌশিক বৰুৱাৰে মই আন এখন কিতাপ আপোনালোকক ছাজেষ্ট কৰিম, নতুন জানানে। এইখন প্ৰতি বছৰে ওলাই থাকে, আপোনালোকে এইখনো ল'ব পাৰে। আপোনালোকে শান্তনু কৌশিকৰ আন এখন কিতাপ ল'ব পাৰে, সেইখন হৈছে নতুন জানানে। ইয়াত অসমৰ পৰা পৃথিৱীলৈ সকলো ধৰণৰ তথ্য দিয়া হোৱা আছে। আছাম পুলিচত যিহেতু 4টা ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব, যেনে জেনেৰেল নলেজ, জেনেৰেল মেথামেটিক্স, ৰিজনিং আৰু ইংলিছ ছাবজেক্টৰ পৰা কুৱেশ্যন আহিব। তো ইয়াত জেনেৰেল মেথামেটিক্স আৰু ইংলিছৰ গ্ৰামাৰৰ কুৱেশ্যনবোৰ 9-10 লেভেলৰ পৰা আহে। তো আপোনালোকে 9-10 লেভেলৰ মেথামেটিক্স আৰু ইংলিছৰ গ্ৰামাৰখিনি চালেই হ'ব। আছাম পুলিচৰ ৰিটেন এক্সামত 50 মাৰ্কৰ হয়, য'ত 100টা কুৱেশ্যন থাকে আৰু টাইম দিয়া থাকে 2 ঘণ্টা। এই ৰিটেন এক্সামত কোনো নিগেটিভ মাৰ্কিং নাথাকে। তো এইখিনি আছিল আজি আছাম পুলিচৰ ৰিটেন এক্সামৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।